ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ আজি অন্তিম দিন। লখিমপুৰ জিলাৰ বিভিন্ন বিদ্যালয়ৰ লগতে নকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়তো গুণোৎসৱ অন্তিম দিনা অনুষ্ঠিত হয়। নকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বহি মূল্যায়ক হিচাপে উপস্থিত থাকে LTK মহাবিদ্যালয়ৰ বুটানী বিভাগৰ অধ্যাপক ভাৰত হাজৰিকা। প্ৰাতঃ সভাত 100% ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰে সুন্দৰ প্ৰদৰ্শন দেখি আপ্লুত বহি মূল্যায়ক। পৰৱৰ্তী সময়ত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ লগতে জিলা আঁচনি বিষয়া নিভাৰাণী শইকীয়া বিদ্যালয়খনত উপস্থিত থাকে। প্ৰথমতে মই আপোনাৰ চেনেললৈ নমস্কাৰ জনাইছোঁ সকলোকে মোক এই সুবিধা দিয়াৰ বাবে। লখিমপুৰ জিলাত আমাৰ খুব সুন্দৰভাৱে গুণোৎসৱ কাৰ্যসূচীটো আমি সফলতাৰে পালন কৰি আহিছোঁ। আজিৰ দিনটো শেষ হ'লেই আমাৰ এই গুণোৎসৱ শেষ হ'ব। আমি যথেষ্ট আশাবাদী। যোৱা বছৰৰ আমাৰ অলপ পজিশ্যনটো তলত আছিল, যি নহওক আমি এইবাৰ যথেষ্ট চেষ্টা কৰিছোঁ যে খুব বেছিকৈ প্ৰশিক্ষণ দিয়া হৈছে সকলো শিক্ষকক, সকলো কমিউনিটিৰ মাতৃগোটক, পৰিচালনা সমিতিক আমাৰ শিক্ষা দিয়া হৈছে। ঠিক তেনেকৈ এক্সটাৰ্নেল ইভালুৱেটৰ সকলৰো প্ৰশিক্ষণ কাৰ্যসূচী খুব ধুনীয়াকৈ হৈছে। তেনেধৰণে যোৱাকালি আৰু তাৰ আগদিনা আমাৰ খুব সফলতাৰে 99%তকৈও বেছি আমাৰ ছাকচেছ এটেণ্ডেঞ্চ আছে ল'ৰা ছোৱালীৰ। সেইটো এটা আমাৰ কাৰণে প্লাছ পইণ্ট। যোৱা বছৰ আমি অলপ কমিছিলে আৰু এইবছৰ আমাৰ সেইটো বহুত ছাকচেছ বুলি মই ভাবিম। তাৰোপৰি মই এটা কথা ক'ম যে সামগ্ৰিকভাৱে আমাৰ স্কুলবিলাক আগতকৈ যথেষ্ট উন্নত হৈছে। কমিউনিটি পাৰ্টিচিপেশ্যন বাঢ়িছে, ল'ৰা ছোৱালীৰ ৰেগুলাৰিটি বাঢ়িছে আৰু শিক্ষাৰ ক্ষেত্ৰত গুণোৎসৱে ক'ব, আমাক ইভালুৱেশ্যন কৰিব তেওঁলোকে কিমান আগবাঢ়িছে। আমি যিমানখিনি এতিয়ালৈকে দেখিছোঁ প্ৰি গুণোৎসৱ ইয়াত পতা হৈছে। প্ৰি গুণোৎসৱৰ ইভালুৱেশ্যনত আমি দেখিছোঁ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট আগতকৈ আগবাঢ়িব পাৰিছে, নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰিছে। সেইটো আমাৰ কাৰণে এটা বৰ শুভ লক্ষণ বুলি মই ভাবোঁ আৰু আমি আশা কৰিম গুণোৎসৱে আমাক এটা ভাল বতৰা দিব আৰু জিলাখন নিশ্চয় আগৰ স্থানতকৈ উন্নত স্থান লাভ কৰিব বুলি মই বিশ্বাস কৰিছোঁ। অভিজ্ঞতা চাবলৈ গ'লে অভিজ্ঞতা বহুত ভালেই। দীৰ্ঘদিন 17 চনৰ পৰা আজি 24 চনলৈকে এতিয়ালৈকে ভালেই পাইছোঁ। যথেষ্টখিনি আগবাঢ়িছে, যথেষ্টখিনি ছাত্ৰ ছাত্ৰী আগৰ যিটো পৰ্যায়ত আছিলে বা স্কুলবিলাক বা তেওঁলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যিবিলাক আছিলে যথেষ্টখিনি আগবাঢ়িছে। ৰাইজ অভিভাৱকো বহুত সতৰ্ক হৈছে, বহুতখিনি আগবাঢ়িছে, বহুত ভাল হৈছে। সকলো দিশতে গোটেইখিনি ভাল হৈছে। আজি মোৰ নকাৰী হায়াৰ ছেকেণ্ডেৰীত পৰিছে ডিউটি। আজি মোৰ অন্তিম দিন 9 তাৰিখ। ভাল লাগিছে, আহি বহুত ভাল লাগিলে। তেওঁলোকে বহুত সুন্দৰভাৱে প্ৰাতঃ সভা পাতিছে আৰু সকলো শিক্ষকে তেওঁলোকৰ নিজৰ নিজৰ ডিউটি খুব সুন্দৰভাৱে, ইয়াত যিসকল ইনভিজিলেটৰ পৰিছে, বেলেগ বেলেগ স্কুলৰ পৰিছে, কাকৰি স্কুলৰ পৰিছে, গাৰ্লছ DSSৰ পৰিছে, গতিকে সকলোৱে ধুনীয়াকৈ তেওঁলোকৰ ডিউটি পালন কৰিছে। গতিকে গোটেই পৰিৱেশটো মোৰ ভালেই লাগিছে, বহুত ভাল লাগিছে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।